নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বছৰৰ শেষ সুযোগ। চ'ত মাহৰ শেষৰ দিনটিত এই তিনিজনৰ ভিতৰত যিকোনো এজনক কৰক এই দান, জীৱনৰ পৰা দুৰ্ভাগ্যই বিদায় ল'ব। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এই চ'ত মাহৰ অন্তিম দিনটিত যদি আপুনি এই সৰু উপায়টি কৰি চায় তেন্তে দেখিব আপোনাৰ জীৱনত থকা সকলো বেয়া সময়, দুখ কষ্ট ও অৰ্থ সমস্যা আদিয়ে বিদায় ল'ব। আগন্তুক বৰ্ষত আপুনি অখণ্ড সৌভাগ্যৰ অধিকাৰী হ'ব। গতিকে এই দিনটিত আপুনি এই তিনিজনৰ ভিতৰত যিকোনো এজনক পাৰিলে এই দান অৱশ্যেই কৰি চাওক, ফল পাব আপুনি বিচৰা ধৰণে। সেয়েহে বন্ধু বান্ধৱীসকল, জানো আহক এই চ'ত মাহৰ শেষৰ দিনটিত আপুনি কি কি বস্তু দান কৰিব আৰু কাক দান কৰিব। বন্ধুসকল, ইয়াৰ ভিতৰতে এক নম্বৰতে হৈছে এই দিনটিত যদি পাৰে দুখীয়া অসহায় লোকক নিজৰ সাধ্য অনুসাৰে অন্ন বস্ত্ৰ আৰু অৰ্থ দান কৰক। দেখিব দেৱী লক্ষ্মীৰ কৃপাত জীৱনত সুখ শান্তি আৰু সমৃদ্ধিয়ে ভৰি উঠিছে, জীৱনত পুণ্য অৰ্জন হ'ব। গতিকে নতুন বছৰৰ পূৰ্বেই যদি আপোনালোকে এই উপায়টি কৰি চাব পাৰে, নিশ্চিতভাৱে আপোনালোকে পাছত ইয়াৰ শুভ ফল লাভ কৰিব। বন্ধুসকল, ২ নম্বৰতে হৈছে কোনো অসুস্থ ব্যক্তি যি বহুদিনৰ পৰা ধৰি ক্ৰমান্বয়ে অসুস্থতাত ভুগি আছে আৰু তেওঁক সহায়ৰ প্ৰয়োজন, তেন্তে সেই ব্যক্তিৰ ওচৰত গৈ আপুনি এই দিনটিত নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰে অৰ্থ দান কৰক। দেখিব আপোনাৰ অলপ সহায় পাই তেওঁ যিদৰে সুখী হ'ব, ঠিক সেইদৰে তেওঁ অন্তৰৰ পৰা যি আশীৰ্বাদ দিব, ইয়াৰ দ্বাৰা জীৱনৰ পৰা আপোনাৰ সকলো বেয়া শক্তিৰ প্ৰভাৱ দূৰ হোৱাৰ লগতে আপোনাৰ সকলো বেয়া সময় দূৰ হৈ উঠিব। ভগৱানৰ কৃপা দৃষ্টি সৰ্বদাই আপোনাৰ ওপৰত থাকিব। বন্ধুসকল, ৩ নম্বৰতে হৈছে এই দিনটিত কুমাৰী কোনো কন্যাক কোনো সূতাৰ বস্তু বা বস্ত্ৰ দান কৰিব। এনে কৰিলে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সৰ্বদাই থাকিব আৰু আগন্তুক বৰ্ষত মা লক্ষ্মীৰ কৃপাত আপুনি সকলো দিশতেই সফলতা তথা উন্নতি লাভ কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, এই চ'ত মাহৰ শেষৰ দিনটিত আপোনালোকে অৱশ্যেই এই তিনিজনৰ ভিতৰত যিকোনো এজনক এই দান কৰি চাওক, পাছত নিশ্চিতভাৱে আপোনালোকে ইয়াৰ শুভ ফল দেখিবলৈ পাব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিব জয় মা মহালক্ষ্মী, লগতে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।